তো যোৱাবাৰ আমি আমাৰ ভিডিঅ'তে আমি একজন মাইকী মানুহ বা ছোৱালী মানুহ পাষ্টৰ হ'ব পাৰে না নাপাৰে এইটো ভিডিঅ'টো চাইছিলোঁ আৰু আজি তাৰ কণ্টিনিউৱেশ্যন আছে। তো আমি গম পাইছোঁ কি একজন মাইকী মানুহটো পাষ্টৰ অফিচটো বা একটা পাষ্টৰটো হ'ব নোৱাৰে, কিন্তু বেলেগ মিনিষ্ট্ৰী, বেলেগ টিচিং মিনিষ্ট্ৰী হওক, ইউথ মিনিষ্ট্ৰী হওক, উমেন মিনিষ্ট্ৰী, চানডে স্কুল, য'তে বি মানে লিডাৰশ্বিপ হেডশ্বিপ ল'ব পাৰে, কিন্তু খালি এইটো পাষ্টৰ অফিচটোৱে তাতেহে মানে ৰোলটো ল'ব নোৱাৰে। আৰু বাইবেল মতে ইটোহে ৰাইট টিচিং আছে, এইটো আমি চাইছিলোঁ। তো আজি তাৰ কণ্টিনিউৱেশ্যন এতিয়া কোন ইটো পাষ্টৰ, ইটো হেডশ্বিপ বা ইটো ৰোল ল'ব কাৰণে একজন পাষ্টৰ তো তাৰ কেনেকা হ'ব লাগে, তাৰ কোৱালিফিকেশ্যনবিলাক চাই লৈ যাম। কিছুমান ৰিকুৱাৰমেণ্ট আছে, এইটো আমি চাই লৈ যাম বাইবেল মতে। তো আজি আমাৰ টেক্সটটো হৈ গ'ল 1 Timothy chapter 3 verses 1 to 7। আৰু কোনোবা যদি মোৰ চেনেলে নিউ আছে তেনেহ'লে মই 1 Timothy কিতাপটো ভাৰ্চ 1 পালৈকে এনেকৈ পুৰা ভাৰ্চ বাই ভাৰ্চ ষ্টাডি কৰি লৈ গৈছোঁ। যদি আপোনালোকে ভালকৈ কণ্টেক্সট আৰু কিতাপ 1 Timothy কমপ্লিটলি বুজিম গ'লে আপুনি ফাৰ্ষ্ট পৰা চাই আহক মোৰ ভিডিঅ'টো, তেতিয়া আপুনি মেছেজটো ক্লিয়াৰ হ'ব, কণ্টেক্সট বি বুজি পাব। এইটো আছে। তো আজি আমাৰ চেপ্টাৰ 3 ভাৰ্চেছ 1 to 7 লৈকে চাইলে তাতে 15 বা 16 তাক কোৱালিটিজ আছে একজন লিডাৰহে পজেছ কৰিব লাগে ন। একজন লিডাৰৰ এইটো গুণবিলাক, কোৱালিটিবিলাক হ'ব লাগে। কিন্তু মই এইটো চবটোৱে মানে দুইটা গ্ৰুপতে দুইটা পইণ্টে ভাগ কৰিছোঁ। তো ফাৰ্ষ্ট পইণ্টে হ'ব এনেকা, হাউ এ লিডাৰ শুড বি ন। একজন লিডাৰ বা একজন পাষ্টৰটো কেনেকা হ'ব লাগে, ভাৰ্চ 2 আৰু ভাৰ্চ 4 and 5 আমি চাম। তাৰপৰা 2 নম্বৰতে হাউ এ লিডাৰ শুড নট বি ন, একজন লিডাৰটো কেনেকা নাই হ'ব লাগে, এইটো হ'লে ভাৰ্চ 3 আৰু 6 চাই লৈ যাম। আজি আমাৰ টেক্সটটো মই এবাৰ পঢ়ি লৈ যাম। 1 Timothy chapter 3 verses 1 to 7. Here is a trustworthy saying, whoever aspires to be an overseer desire a noble task. Now the overseer is to be above reproach, faithful to his wife, temperate, self-controlled, respectable, hospitable, able to teach, not given to drunkenness, not violent but gentle, not quarrelsome, not a lover of money. He must manage his own family well and see that his children obey him, and he must do so in a manner worthy of full respect. If anyone does not know how to manage his house, his own family, how can he take care of God's church? He must not be a recent convert, or he may become conceited and fall under the same judgment as the devil. He must also have a good reputation with outsiders, so that he will not fall into disgrace and into the devil's trap. The verse 1 চাই গ'লে পলে কৈছে, here's a trustworthy saying ন। আমি বেলেগ লেটাৰ পল লেটাৰে চালি বিগ গম পাই কি এইটো পলে কিবা একটা ইম্পৰ্টেণ্ট মেছেজ বা একদম দৰকাৰ কথা ক'ব আছে ক'লে এনেকা ষ্টাৰ্ট কৰে। জানে এতিয়া পলে কি ক'ব বিচাৰিছে শুনক, এতিয়া বহুত এটা ইম্পৰ্টেণ্ট কথা বা ষ্টেটমেণ্ট দিব গৈ আছোঁ মই, এইটোকে দেখাই আছে ইয়াতে। আৰু এতিয়া কি কৈছে পল, যোন মানুহে ঈশ্বৰৰ কাম কৰিবলৈ ইচ্ছা কৰি আছে বা মন আছে, এইটো মানুহটো হ'লে কি কেনেকা হ'ব লাগে আৰু কেনেকা নাই হ'ব লাগে তাৰ বাৰে ক'ব গৈ আছে। স্পেচিয়েলি এইটো এল্ডাৰ, এইটো ৱৰ্ডটো হ'লে এপিস্কোপছ ন, গ্ৰীক ৱৰ্ড। আৰু এইটো মিনিং কি হৈ গ'ল ক'লে ওৱান হু ৱাচেছ বা অভাৰ বা ইনস্পেক্ট ন। যোন মানে নেকি একটা ৱেল বিং অফ দ্য মানে মানুহৰ ভাল কাম কাৰণে বা মানুহৰ ভাল গুণ কাৰণে চোৱা, একদম অবজাৰ্ভ কৰা, ইনস্পেক্ট কৰা ন, এইটো কাৰণে কয়। তো এইটো নিচিনা যোন মানে নেকি ঈশ্বৰৰ ল'ৰা ছোৱালীৰ স্পিৰিচুৱেল লাইফ কাৰণে আৰু চাৰ্চৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনৰ ভাল কাৰণে কোন মানে এইটো কামটো যদি কৰিব বিচাৰি আছে, তেতিয়া শুনক আপোনালোকে এনে কৰিব ইচ্ছা হ'লে ক'লে নহয়, কিন্তু কিছুমান কোৱালিটিজ আছে আৰু কিছুমান ৰিকুৱাৰমেণ্ট আছে। এইটো কোৱালিটি, এইটো গুণটো আপোনাৰ লগতে হ'ব লাগে, আৰু কিছুমান আছে আপুনি এভইড কৰিব লাগে, এইটো কৈ আছে। ভাৰ্চটোৰ পৰা চাই গ'লে আমি কোৱালিটিজবিলাক ন বা কেৰেক্টাৰিষ্টিক্সবিলাক একটা লিডাৰ কেনেকুৱা হ'ব লাগে আমি গম পাই। এতিয়া কোৱা নিচিনা মই দুইটা পইণ্ট ভাগ কৰিছোঁ। আৰু ফাৰ্ষ্ট কেটেগৰীটো হৈ গ'ল ক'লে হাউ এ লিডাৰ শুড বি ন, একজন লিডাৰ স্পেচিয়েলি এজ এ পাষ্টাৰ, একজন পাষ্টাৰ কেনেকুৱা হ'ব লাগে, ভাৰ্চ 2 আৰু ভাৰ্চ 4 আৰু 5 চাই লৈ যাম। তো ভাৰ্চ 2তে কৈছে কি এবভ ৰিপ্ৰচ ন। তো এইটো কি এমফেচাইজ কৰিছে ক'লে পলে, মানে একজন লিডাৰটো হ'লে এবভ ৰিপ্ৰচ ইন দ্য চেন্স এটা ব্লেমলেছ থকা এটা জীৱন থকা মানুহ হ'ব লাগে। এইটো বুলি একদম পাপ নাই কৰা বা একদম পাপ নাই হোৱা জীৱন নহয়, কিন্তু নট নেচেচাৰিলি পাৰফেক্ট ন, বাট এটলিষ্ট একটা এইটো মানুহৰ আগতে বা ঘৰৰ মানুহৰ বা বাহাৰ মানুহৰ আগতে কোনো একটা এইটো মানে এনেকা নাই হ'ব লাগে বুলি কৈ আছে।
আৰু যোন নেকি একজন ঈশ্বৰৰ গুণ বাইবেলৰ কাৰেক্টাৰ ঈশ্বৰৰ নিচিনা যীশু খ্ৰীষ্টৰ কাৰেক্টাৰটো আৰু তাৰ ভাৰ্চুছ বিলাকটো আমাৰ জীৱনতে পজেছ কৰে ইটো এনেকা মানুহে কোৱালিফাইড হ'ব বুলি কৈছে আৰু যেনেকৈ আমি অল্ড টেষ্টিমেণ্টে চাই গ'লে স্পেচিয়েলি লেভিটিকাছ 21:17-23 পঢ়িলে আমি গম পাই কি প্ৰিষ্টবিলাক খালি বৈ দিলে নহয় কিন্তু মৰিলে বি একটা উইদাউট ডিফেক্ট ন একো জখম নাই হোৱাকে উইদাউট একো দাগি নাই থকাকে ইটোবিলাকে প্ৰিষ্ট হ'বলৈ একদম কোৱালিফাইড আছিলে ইটো নিচিনা পলে বি ইয়াতে কি কৈছে বোলে বডিতে মাংসৰ দাগি বা কিবা দাগ নহয় কিন্তু আমাৰ কাৰেক্টাৰতে আমাৰ জীৱনতে এনেকা দাগটো নাই হ'ব লাগে এনেকা একটা দাগিটো নাই হ'ব লাগে ইটো উইদাউট এনি দাগি ন বা উইদাউট এনি ব্লেম এনেকা হ'ব লাগে বুলি কৈছে পইণ্ট নম্বৰ 1 তে একজন ঈশ্বৰৰ লিডাৰ যদি কোনোবাই হ'ব বিচাৰিছে ক'লে এনেকা হ'ব লাগে বুলি কৈছে আৰু খালি চাৰ্চ মাজতে সেইখিনি বাহাৰ মানুহ থাকিবি না নন বিলিভাৰ্ছ লগত থাকিবি ইটো একটা ব্লেমলেছ লাইফটো থাকিব লাগে বুলি কৈছে আৰু তাৰপিছত ছেকেণ্ড পইণ্টে কৈছে ফেথফুল টু হিজ ৱাইফ আৰু যিটো নেকি আমি গ্ৰীক ৱৰ্ডে চাই গ'লে লিটাৰেলি মিনিং ন মেন অফ ওৱান ৱুমেন ন একজন মাইকীৰ মতা ন খালি একজন মাইকী থকা এতিয়া বহুতো ইণ্টাৰপ্ৰিটেশ্যন আছে কিছুমান মানে কয় কি খালি একজন মাইকীকে শাদী কৰা কিছুমানে ক'ব কি ন ফেথফুল টু হিজ ৱাইফ ন নিজৰ মাইকীৰ লগতে খালি মানে নিজৰ মাইকীৰ লগতে ফেথফুল থকা আৰু কিছুমানে কয় কি একজন পাষ্টৰটো হ'লে মানে দুইবাৰ শাদী ন ছাপ'জ তাৰ মাইকী মৰি গ'ল তেতিয়াহ'লে ছেকেণ্ড শাদী কৰিছে গ'লে ইটোবিলাকতো কোৱালিফাইড বা ডিছকুৱালিফাইড হৈ যাব আৰু কিছুমানে যোনে ৰিমেৰেজ কৰে তাৰ মাইকীকে ডিভৰ্চ দি কিনি ৰিমেৰেজ কৰে ইটোবিলাকতো হ'লে মানে পাষ্টৰ হ'বলৈ কোৱালিফাইড নাই তো এনেকুৱা বহুত আছে কিন্তু এতিয়া আমি কি একটা কথা বহুত ক্লিয়াৰ আছে কি একজন পাষ্টৰ মানুহ হ'লে একটা মাইকী হ'ব লাগে আৰু একটা একদম ফেথফুল হ'ব লাগে কমিটেড হ'ব লাগে তাৰ মাইকীৰ লগত যদি তাৰ একজন পাষ্টৰে তাৰ মাইকী নিজৰ ঘৰৰ মানুহ যোনে নেকি তাৰ চবচে ক্ল'জ আছে তাৰ লগতে যদি আমি ফেথফুল নাই তেনেহ'লে আমি আমাৰ চাৰ্চ আৰু আমাৰ ঈশ্বৰলৈ কেনেকুৱা ফেথফুল হ'ম ন যেনেকৈ আমি অল্ড টেষ্টিমেণ্ট চাই গ'লেবি আৰু যেতিয়া নিউ টেষ্টিমেণ্ট চাই ল'বি জিজাছ খ্ৰাইষ্ট আৰু চাৰ্চটো একদম ব্ৰাইট আৰু গ্ৰুমৰ নিচিনা দেখাইছে ন যদি যীশু খ্ৰীষ্টই আমাৰ চাৰ্চ কাৰণে তাৰ জীৱনটো দিছে আমাৰ আপোনাৰ মোৰ কাৰণে এইটো নিচিনা মানে একটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপ দেখায় আৰু এইটো পৃথিৱীতে আমাৰ মেৰেজটোহে এইটো জিজাছ খ্ৰাইষ্ট আৰু আমাৰ মাজৰ ৰিলেশ্যনশ্বিপটো মানে দেখাব পাৰিব লাগে আমি কিমান ফেথফুল আছোঁ আৰু কিমান ভাল আছোঁ কিমান কেয়াৰিং আছোঁ এইটো দেখাব পাৰে এইটো নিচিনা এতিয়া বাইবেলে কি ক'ব বিচাৰিছে ক'লে মানে একজন যোন মানে পাষ্টৰ হ'ব বিচাৰিছে এইটো মানে তাৰ নিজৰ মাইকীৰ লগত একদম ফেথফুল হ'ব লাগে আৰু একটা মাইকী থকা পাষ্টৰে হ'ব লাগে তাৰপাছতে টেম্পাৰেট বা ছবাৰ মাইণ্ডেড আৰু চেল্ফ কণ্ট্ৰল আৰু ৰেচপেক্টেবল এই তিনিটাটো মই লগতে কৈ যাম কেলৈ ক'লে বহুত চিমিলাৰ আছে ন তো ছবাৰ মাইণ্ডেড বা টেম্পাৰেট মিনছ চিম্পলি দ্য গ্ৰীক যেতিয়া নেকি আমি গ্ৰীক ৱৰ্ডে চাই যায় আৰু তাৰ লিটাৰেলি মানে একদম মিনিংটো কি হ'ল ক'লে ৱাইনলেছ ন যোন মানে নেকি নিচাতে নাই বা দাৰু খাই একদম হোচ নাথাকে এনেকা নহয় কিন্তু মানে এনেকা নহয় কিনি মানে একদম মানে ফুল চেঞ্চ থকা ন একদম এক্টিভ মাইণ্ড থকা এইটো কাৰণে কয় বা একদম এলাৰ্ট একদম হুঁচিয়াৰ থকা এনেকা মাইণ্ড কাৰণে কৈ আছে তো এল্ডাৰ ন এটা যদি চাৰ্চ লিডাৰ বা একটা পাষ্টৰটোৰ মাইণ্ড এনেকা একদম শাৰ্প আৰু ৱাৰ্ডফুল সদায় হুঁচিয়াৰ ন কি হ'ব কি নাই হ'ব কি হৈ আছে কি হোৱা নাই এনেকা একদম হুঁচিয়াৰ থকা একদম শাৰ্প থকা যোনে নেকি চবৰ নিজৰ জীৱনটো বি চাই আছে মানুহৰ জীৱন কাৰণে বি আৰু চাৰ্চৰ কাৰণে বি ভাল হ'বৰ কাৰণে এইটো নিচিনা মানে আৰু যোনে নেকি তাৰ মাইণ্ড একদম চাউণ্ড জাজমেণ্ট ন তাৰ ডিচিজন মেকিংবিলাক একদম ৰাইট আছে ঈশ্বৰৰ আগতে চাউণ্ড আছে আৰু ভালকে বুজি পায় মানুহৰ দুখ কষ্ট নিজৰ প্ৰব্লেম নিজৰ উইকনেছ লোকৰ পাপ বি আৰু নিজৰ পাপ বি ভালকে বুজি পায় আৰু একদম বেলেঞ্চ জীৱনটো চলাই থাকে ইটো মানুহ কাৰণে একদম টেম্পাৰেট বুলি কৈ আছে আৰু সেলফ কন্ট্ৰলটো হৈ গ'ল যোনে মানে নিজৰ একদম মাইণ্ডটো ডিচিপ্লিন কৰি ৰাখে ন একদম আৰু যোন মানে জানে কি নিজকে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে ন the one who knows properly order his priorities and he's serious about his spiritual matters মানে যোন মানুহে নিজৰ লাইফটো একদম মানে ডিচিপ্লিন কৰি নি চলে ভালকে কণ্ডাক্ট কৰে মানুহৰ আগতে আৰু একদম যোন মানে স্পিৰিচুৱেল লাইফৰ মেটাৰ্ছতে একদম চিৰিয়াছ আছে ইটোৰ কাৰণে কৈ আছে আৰু আমি আগতে চাই গৈছে মানে সেলফ কন্ট্ৰল যোন মানে কি আমাৰ মাইণ্ড আৰু আমাৰ মাংসৰ যোন ইচ্ছাবিলাক আছে এইবিলাক কন্ট্ৰল কৰি ঈশ্বৰৰ বাক্য মতে আমাৰ মাইণ্ড ৰিনিউ কৰি কিনি ঈশ্বৰৰ বাক্য মতে ভাৱনা চিন্তা কৰা আৰু ঈশ্বৰৰ বাক্য মতে চোৱা এইটোৰ কাৰণে কৈ আছে আৰু তাৰ পাছতে ৰেচপেক্টেবল যেনেকৈ মোৰ ভিডিঅ'তে
তাতে আমি চাইছিলোঁ কি এবাউট দ্য মডেষ্টি ন এইটো নিচিনা এইটো ৱৰ্ডটো বি ৰেচপেক্টেবল কচমিয়াছ এইটো ৱৰ্ডে ইউজ কৰিছে আৰু যোনটো নেকি আমাৰ ব্যৱহাৰটো একদম নিট এণ্ড ক্লিন ন আৰু ডিচেণ্ট খালি আমাৰ কাপোৰ কানি পাই নহয় মেকআপ পাই নহয় কিন্তু আমাৰ ব্যৱহাৰ পাই একদম চাফা আৰু একদম ডিচেণ্ট থকা আৰু আমাৰ মেনাৰবিলাকটো বা আমাৰ কাণ্ডাকটো মানে একদম মৰম একদম নম্ৰ আৰু একদম ঈশ্বৰৰ আগতে ন একদম ৰাইচিয়াছ হৈ কিনে খালি আমাৰ দেখাবৰ কাৰণে কিন্তু সঁচা মন ভিতৰৰ পৰা আমাৰ কথা মাত লৈ কিনে আমাৰ কাম কাজ কৰি কিনে আমি যেনেকা মানুহৰ লগতে ব্যৱহাৰ কৰে মানুহৰ কেনেকা ডিল কৰে একদম ডিচেণ্ট ন আৰু একদম আৰু অনাৰেবল ন একটা ঈশ্বৰৰ আগতে বি মানুহ আগতে বি ভাল হোৱা এইটো কাৰণে কৈ আছে ৰেচপেক্টেবল সন্মানটো খালি নিজৰ কাৰণে বা দেখাবৰ কাৰণে নহয় কিন্তু ঈশ্বৰৰ আগতে বি ঘৰৰ মানুহৰ আগতে বি আৰু ছ'চাইটি আৰু নন আই মিন চাৰ্চতে আৰু চাৰ্চৰ বাহিৰতে বি একটা এনেকা হ'ব লাগে বুলি কৈ আছে চ' ইটোবিলাক কোৱালিটিজটো হ'লে একজন পাষ্টৰে থাকিব লাগে আৰু এতিয়া আছে হস্পিটেবল আৰু এবল টু টিচ ন যেতিয়া নেকি আমি হস্পিটেবল ৱৰ্ডটো চাই গ'লে মানে লাভ অফ ষ্ট্ৰেঞ্জাৰ্ছ ন আমি ৰোমান্স টিভি চাইলে গম পাই ৰোমান্স 12:13 আৰু হেব্ৰু 13:2 টিভি আৰু 1 Peter 4:9 টিভি মানে এইটো একটা লিডাৰ একটা চাৰ্চ লিডাৰ বা একজন পাষ্টৰটো হ'লে হস্পিটেবল ক'লে মানে যোন মানুহ নেকি বেলেগ মানুহকে মৰম কৰা বা অপেন ন খালি মানে অপেন ইন দ্য চেন্স কিবা খাৱা লোৱাতে হ'লে বি দিয়া লোৱাতে হ'লে মানে একদম ফ্ৰী অপেন মানুহ একদম লালচি বা লুভিয়া কনজুচ এনেকা নাই হ'ব লাগে কিন্তু অপেন হ'ব লাগে ইটো বুলি যি আছে চব দি দিব আৰু নিজে ভোগ দি বহিব এইটো নহয় ন কিন্তু এতিয়া যিটো আছে তাৰ পৰাই শ্বেয়াৰ কৰা খালি এতিয়া আমি হস্পিটেবল বা জেনেৰচিটি বা জেনেৰাছ ক'লে আমি খালি টকা পইচাতে ভাবে কিন্তু খালি টকা পইচাতে কোৱা নাই বাট আমাৰ লগত কি আছে ন লাগিলে চাউল হওক বা লাগিলে খোৱা লোৱা কিবা ফল মূল হওক বিস্কিট হওক চাহ হওক ন এই আহক না এক কাপ চাহ খাই যাওক না ন এনেকুৱা নিচিনা আমাৰ ঘৰ আমাৰ মনটো একদম অপেন হ'ব লাগে স্পেচিয়েলি চাৰ্চতে যাতে মানে চব মানে আমাৰ এক্সাম্পলটো যেনেকুৱা ঈশ্বৰে একদম চবকে মৰম কৰে এইটো নিচিনা আমাৰ জীৱন দ্বাৰা বা লিডাৰৰ জীৱন দ্বাৰা মনিলে মানে গম পাব আৰু ঈশ্বৰৰ একটা গাডলি এক্সাম্পল দেখি পাব আৰু একদম মানে দিব মন নাই পাবা একদম উপায় নাই কাৰণে দিয়া নাই কাৰণ হয় কিন্তু মন পৰা উইলিংলি ন একদম ইচ্ছা হৈ কিনি মৰম পৰা আৰু চিয়াৰফুলি একদম খুচি হৈ কিনি দিয়া এইটো কাৰণে কৈছে খালি টকা পইচা নহয় কিন্তু খোৱা লোৱা বস্তু হওক কাপোৰ কানি হওক ইভেন স্পেচিয়েলি সময় স্পেচিয়েলি টাইমটো বি একদম আমি জেনেৰেছ হ'ব লাগে দিব পাৰিবলৈ আমাৰ বিলিভাৰ্ছ আমাৰ মণ্ডলী মানুহবিলাক কাৰণে যদি দুখ কষ্ট আছে কোনোবাই আমাৰ লগতে প্ৰাৰ্থনা কাৰণে আহিছে বা কোনোবাই কিবা একটা ডিছকাছ কৰিব আহিছে আমি এনেকুৱাবিলাক সময়টো দিব পাৰিব লাগে সময়টো দিব লাগিব মণ্ডলী মানুহবিলাক কাৰণে এনেকুৱা টাইপে আমি হস্পিটেবল ন বা একটা জেনেৰেছটো হ'ব লাগে তাৰপাছত এবল টু টিচ এইটো চাই গ'লে মানে এইটো টিচিংটো হ'লে একটা ওৱান অফ দ্য গিফ্টছ অফ দ্য হলি স্পিৰিট ন যেতিয়া আমি পাছতে 2 Timothy আপোনালোকে চাব পাৰে 2 Timothy chapter 2:24 তাৰপাছতে আমি 4:6 11 13 chapter 5:17 আৰু Titus 2:1 টিভি চালে গম পায় মানে কি টিচিং কৰাটো হ'লে একটা খালি আমাৰ স্কিলছ বা আমাৰ একটা ক্ষমতা না এবিলিটি নহয় কিন্তু এইটো একটা পবিত্ৰ আত্মাৰ গিফ্ট আছে আৰু আমি নেক্সট ভিডিঅ'ত চাই আমি ডিকনৰ কোৱালিফিকেশ্যন ডিকনবিলাক কোন হয় আৰু ই কেনেকৈ হ'ব লাগে এইটো আমি নেক্সট ভিডিঅ'ত চাই যাম তো ডিকন আৰু এল্ডাৰ বা পাষ্টৰ মাজতে একটা ডাঙৰ একটা মেইন গেপ মেইন ডিফাৰেঞ্চ কি হ'ল ক'লে টিচিং ডিকনবিলাক কাৰণে এইটো টিচিঙৰ কোৱালিফিকেশ্যনটো ৰিকুৱাৰমেণ্টটো নাই কিন্তু পাষ্টৰবিলাক কাৰণে এইটো টিচিঙৰ এবিলিটি বা যোন মানে টিচিং কৰিব পাৰে এইটোতো মানে মেণ্ডেটৰী আছে হ'বই লাগে পাৰিবই লাগে আৰু এইটো ৰিকুৱাৰমেণ্ট একটা আছে একটা পাষ্টৰ কাৰণে তো এই যে simply মানে যোন মানে একটা টিচাৰ একচুৱেলি দিদাস কালছ ন গ্ৰীক ৱৰ্ড মানে টিচাৰ simply means টিচাৰ তো যোন মানুহে ঈশ্বৰৰ বাক্যটো ভালকে তাৰ ডক্ট্ৰিনটো ৰাইট টিচিংটো দিব পাৰে এনেকুৱা মানুহে একজন পাষ্টৰটো হ'ব লাগে এইটো আৰু এনেকুৱা ৰাইট টিচিং দিবৰ কাৰণে আমি ফাৰ্ষ্ট ৰাইট লাৰ্ণিংটো বহুত ইম্পৰ্টেণ্ট আছে আমি যদি ঈশ্বৰ বাক্য নপঢ়ে ঈশ্বৰ বাক্য মেডিটেট নকৰে তেতিয়া আমি কেনেকৈ ঈশ্বৰ বাক্যটো গম পাম সেইটো কাৰণে অফক'ৰ্ছ টিচিং নাই কৰাৰ আগতে আমি ফাৰ্ষ্ট শিকিব লাগিব জানিব লাগিব ঈশ্বৰ বাক্যটো আৰু ঈশ্বৰ বাক্যটো খালি ইনফৰমেশ্যন নিচিনা নহয় কিন্তু এটা ট্ৰান্সফৰ্মেশ্যন ন আমি লৈছোঁ আৰু এইটো ঈশ্বৰ বাক্যটো আমাৰ লগতে আহিছে আৰু এইটোৱে আমাৰ জীৱনটো চেঞ্জ কৰিব লাগে এইটো একটা ট্ৰান্সফৰ্মেটিভ আছে তো এইটো নিচিনা ফাৰ্ষ্ট আমি শিকিব লাগিব তাৰপিছত আমি শিকাব পাৰিব লাগিব আৰু এইটো বহুত ইম্পৰ্টেণ্ট আছে স্পেচিয়েলি আমি 1 Timothy চাই আহিছোঁ কি ফল্ছ টিচাৰ্ছবিলাক বহুত আছিল ন আৰু পলে টিমথি কাৰণে বাৰে বাৰে কৈ আছে এইটোকে কাৰেক্ট কৰিবি আৰু আমি চাই আহিছোঁ প্ৰিভিয়াছ ভিডিঅ'বিলাক
এইটো ফল্স টিচিং বিলাকে কেনেকৈ ডিল কৰিব লাগে তো এইটো নিচিনা ফল্স টিচিং আজিকালি জামানাতে বি আৰু আগতে বি আছিলে চাবি 2000 আজিৰ পৰা 2000 সাল আগতে বি ফল্স টিচিং বিলাক আছিলে আৰু এতিয়া বি নাই বুলি নহয় এতিয়াতো আৰু বেছি আছে এইটো কাৰণে মানে ফল্স টিচিংটো মানে যোনটো নেকি বাইবেলৰ এগেইনষ্টে বা বাইবেলকে মানে মিছ ইউজ কৰে মিছ ইণ্টাৰপ্ৰেট কৰে বা টুইষ্ট কৰি কিনে ইউজ কৰে এইটোবিলাক কাৰণে আমি একদম diligent একদম ষ্টাডি ন আমি একদম কেয়াৰফুল ষ্টাডি যেতিয়া আমি ঈশ্বৰ বাক্য ঠিককৈ গম পাম তেতিয়াহে আমি এইটোবিলাক ফল্স টিচিং পাবি আমি ৰখাব পাৰিম বা প্ৰটেক্ট কৰিব পাৰিম আমাৰ শিপবিলাক কাৰণে আমি চাৰ্চৰ মন্দিৰৰ মানুহবিলাক কাৰণে প্ৰটেক্ট কৰিব পাৰিম এইটো ফল্স টিচিংবিলাক পৰা যদি আমি ৰাইট টিচিং নাজানে আমি কেনেকৈ ডিষ্টিংগুইছ কৰিম কেনেকৈ আমি গম পাম কোনটো ৰাইট ৰং আছে ন সেইটো কাৰণে টিচিং কৰাৰ আগতে আমি একদম ঈশ্বৰ বাক্য পৰা শিকিব জানিব লাগিব আৰু টিচিং কৰাটো হ'লে খালি ঈশ্বৰ গিভেন হয় কিন্তু আমাৰ এইটো একটা আমি যোনটো নেকি আমাৰ ৰিকুৱাৰমেণ্ট আছে একটা পাষ্টৰ হ'ব এইটো লাগে এইটো আছে গুড ৰেপুটেশ্যন ন গুড ৰেপুটেশ্যন মানে খালি আমি দেখাবৰ কাৰণে নহয় কিন্তু আমাৰ ইমেজ বা আমাৰ ৰেপুটেশ্যন একটা তুমি মানে ভাল হ'ব লাগে খালি আমাৰ ঘৰ মাজতে বা মন্দিৰৰ মাজতে নহয় কিন্তু বাহিৰ মানুহৰ লগতে বি আমি ন চাৰ্চতে বেলেগ ঘৰতে বেলেগ আৰু চাৰ্চৰ বাহিৰতে যদি আমি বজাৰ মাৰ্কেট গৈ তেতিয়া বেলেগ এনেকুৱা নহয় চাৰ্চেতো একদম নৰমকৈ থাকিব ঘৰ বি নৰম আৰু বাহিৰতো দাদাগিৰি এনেকুৱা নহয় ন তো আমাৰ জীৱন আমাৰ লাইফটো একটা মেন অফ ইণ্টিগ্ৰিটি ন মানুহ দেখক নেদেখক চাৰ্চ মন্দিৰ মানে দেখক নেদেখক ঘৰ মানে দেখক নাই নেদেখক মানে আমাৰ জীৱনটো আমি মন্দিৰে কেনেকুৱা ব্যৱহাৰ কৰে আমি বাহিৰ মানুহৰ গতিকে এনেকুৱা ৰেচপেক্টফুলি আৰু এনেকুৱা একটা ট্ৰু ন একটা ইণ্টিগ্ৰিটি লাইফটো আমি থাকিব লাগে চাৰ্চতে বেলেগ আৰু বজাৰতে বেলেগ এনেকুৱা হ'লে নাই হ'ব তো মই মানে এইটো গুড ৰেপুটেশ্যন বাৰে ইমান নাই কম ক্লিক কৰিলে মই আগতে আৰু অলৰেডি এক্সপ্লেইন কৰিছোঁ তো তাৰপাছতে আহে আমাৰ হাউচ হোল্ড মেনেজমেণ্ট ন এতিয়া পলে কৈছে কি ন যদি যোন মানুহে নিজৰ ঘৰটোকেহে মেনেজ কৰিব নোৱাৰে তেতিয়া চাৰ্জটো কেনেকৈ মেনেজ কৰিব ন তো যেতিয়া নেকি আমি ঘৰৰ বাবাটো আমি গম পাই কি একটা ঘৰৰ হেডটো হ'লে একজন মতা মানুহ বা বাবা হয় তো বাবাহৰ ৰেছপনচিবিলিটি আৰু ডিউটি আছে একটা ঘৰটো চলাবৰ কাৰণে তো ঘৰটোৱে আমাৰ ফেমিলিটোহে মানে একটা যীশু খ্ৰীষ্ট আৰু আমাৰ মাজত ৰিলেশ্যনটো কেনেকৈ আছে আমি দেখাই বা আমি প্ৰজেক্ট কৰে এইটো নিচিনা যদি খ্ৰীষ্টান একটা ঘৰটো যদি আমি একটা ফেমিলিতে যদি আমি ঈশ্বৰকে ভয় কৰি ঈশ্বৰ ইচ্ছাৰে থাকে ঈশ্বৰকে জানি থাকে তেতিয়াহ'লে চাৰ্চটো বি অট'মেটিকলি বা ছ'চাইটিটো বি ভাল হ'ব যদি একটা ছ'চাইটি একটা চাৰ্চটো ভাল হ'ব কাৰণে আমি ফেমিলি পৰা ষ্টাৰ্ট হয় এইটো নিচিনাই পলে কি কৈ আছে ক'লে মানে একটা ফেমিলিটো বি মানে একটা সৰু খ্ৰাইষ্ট ন একটা খ্ৰাইষ্টৰ মানে একটা পিকচাৰ বা একটা চিন আছে ন চাইন আছে তো যদি এইটো ভাল থাকে তেতিয়া চাৰ্চ বি মানে ভাল হ'ব বা ইনফ্লুৱেঞ্চ থাকিব এইটো নিচিনা একজন পাষ্টৰ বা একজন লিডাৰটো হ'লে খালি চাৰ্চতে ভাল আৰু ঘৰতে বিয়া এনেকুৱা বি নাই হ'ব কিন্তু ঘৰ আৰু চাৰ্চ যেতিয়া বি বেলেঞ্চ ন মিলাব পাৰিব লাগিব যাতে তাৰ ল'ৰা ছোৱালীয়ে তাৰ কথা মানে আৰু ঈশ্বৰকে ভয় কৰে আৰু ঈশ্বৰকে জানে এনেকুৱা হ'ব লাগে তেতিয়া যদি তাৰ ল'ৰা ছোৱালীয়ে তাৰ কথা নামানে বা ঈশ্বৰৰ ইচ্ছাতে নাই পাষ্টৰৰ ল'ৰা ছোৱালীবিলাকে যদি ঈশ্বৰকে নাজানে মদ পানী খায় যি টি কৰে এনেকুৱা উৎপাত কৰি ঘূৰি থাকে ন তেতিয়াহ'লে নিজৰ বিলিভাৰ্ছকে কেনেকুৱা যদি চাৰ্চকে কেনেকৈ চলাব পাৰিব তো এইটো মানে এটা কনচিষ্টেণ্টটো নাই ন মানে ফেমিলি আৰু তাৰ চাৰ্চটো বি তাৰ ফেমিলি হয় তাৰ ঘৰ হয় ন আৰু ফেমিলিটো বি তাৰ ঘৰ হয় তো এইটো দুইটাটো মানে একেলগত যাব লাগিব এনেকুৱা উচ্চা নিচে হ'ল বেলেঞ্চ হ'ব লাগিব এনে কৈ আছে কি যোন মানুহে নেকি পাষ্টৰ বা এতিয়া এল্ডাৰ হ'ব মন যায় বিচাৰি আছে বা ইচ্ছাও কৰি আছে ডিজায়াৰ কৰিছে তেনেহ'লে এইটো মানুহটো হ'লে ভাল একটা ৰেপুটেশ্যন থকা হ'ব লাগে আৰু নিজৰ ঘৰটোকে একদম ভালকৈ মেনেজ কৰিব পৰা হ'ব লাগে বুলি কৈছে তো আমি পইণ্ট নম্বৰ 1টো চাইছোঁ হাউ এ লিডাৰ শুড বি ন চ' এতিয়া আমি চাম পইণ্ট নম্বৰ 2 হাউ এ লিডাৰ শুড নট বি আমি ফাৰ্ষ্ট লিডাৰ কেনেকৈ হ'ব লাগে চাইছিলোঁ এতিয়া আমি লিডাৰ কেনেকৈ নাই হ'ব লাগে এইটো চাম আৰু এইটো ভাৰ্ছ 3 আৰু 6 তাৰপৰা চাই যাম তো ফাৰ্ষ্ট কি হৈছে নট গিভেন টু ড্ৰাংকেননেছ ন যোন মানে কি মদ পানী নাখায় বা একদম নাচা হৈ কিনে থাকে তো একজন পাষ্টৰটো হ'লে মানে একদম দাৰুৱা নাই হ'ব লাগে ইন দ্য শ্বৰ্ট ন এতিয়া আমি চিম্পলি কম ক'লে দাৰুৱাটো হ'ব নাই আপুনি ভাবি চাওক পাষ্টৰ আৰু একজন মন্দিৰৰ মানুহ লগতে দাৰু খাই আছে আৰু লগতে দাৰু খাই লগতে ঘূৰে আৰু চানডেতে প্ৰিচিং কৰে তো কেনেকুৱা হ'ব চাৰ্চত ভাবি চাওক এইটো নিচিনা এতিয়া পলে কি ক'ব বিচাৰিছে ক'লে মানে একটা পাষ্টৰটো হ'লে একটা মন্দিৰৰ মানুহৰ পৰা অলপমান বেলেগ হ'ব লাগে এইটো বুলি ফুটানি তাও মাৰি ফুৰিবি এনেকুৱা নহয় কিন্তু মানে ব্যৱহাৰতে কথা মাতে অলপ বেলেগ হ'ব লাগে আৰু আমি গম পাই যেতিয়া নেকি নাচা হৈ যায় তেতিয়া আমি এটা চাউণ্ড জাজমেণ্ট বা চাউণ্ড ডিচিজন ল'ব নোৱাৰে ন আমাৰ মাইণ্ডটো মানে দাৰুৱে কণ্ট্ৰল কৰে আৰু আমাৰ এইটো পাই আমি ডিচিজন লওঁ এইটো কাৰণে এনেকুৱা নাই হ'ব লাগে আৰু মন্দিৰৰ মানুহ পাবি তাৰ ব্যৱহাৰটো
বেলেগ হ'ব লাগে আৰু ড্ৰাংকেননেছ লিডছ টু ৰেকলেছনেছ ন আমি একদম মানে আমাৰ জীৱনটো যদি আমি নাচা হৈ থাকিলে আমাৰ ডিচিশন মেকিংবিলাক আমাৰ কথা মাতবিলাক আমাৰ ব্যৱহাৰবিলাকটো হ'লে মানে একটা বহুত অপজিট ডাইৰেকশ্যনে গুচিয়ে ন আৰু যোনটো নেকি অপজিট অফ সেলফ কন্ট্ৰোল আছে আৰু যেতিয়া নেকি আমাৰ দাৰু খাই আমাৰ সেন্সটো কাম নকৰে তেতিয়া আমি আমাৰ তাতে মানে হাই চান্সেছ আছে কি আমি ৰং ডিচিশন ল'ম ৰং একশ্যন কৰিম তো বিয়া কাম কাজে সোমাবলে আৰু নিজৰ লাইফটো বি আৰু ফিজিকেলি বি ডেমেজ কৰি আছো এইটো আছে সেইটো কাৰণে পাষ্টৰটো হ'লে একদম দাৰুৱাবিলাকটো নাই হ'ব লাগে চিম্পলতে আৰু সেকেন্ডে কৈছে নট ভাইলেন্ট বাট জেন্টেল ন এটা পাষ্টৰটো হ'লে ভাইলেন্ট মানুহ কোনে মানে খংৰাগ যেনেকৈ আমি ফাৰ্ষ্টে কৈছো চাইছো টেম্পাৰেট ন তো এতিয়া তাৰ অপজিট আমি একদম ভাইলেন্ট নাই হ'ব লাগে খংৰাগ এইটো বুলি কেতিয়াবা পাষ্টৰবিলাকে মানে হাৰ্ছ ডিচিশ্যন বি ল'বলৈ আমি চাৰ্চ ডিচিপ্লিনতে চাইছো কি চাৰ্চ ডিচিপ্লিন ভিডিঅ' যদি আপুনি চাৰ্চ ডিচিপ্লিন ভিডিঅ'তে চাই তেতিয়া আমি গম পাই কি কেতিয়াবা পাষ্টৰে একদম হাৰ্ছ ন এটা হাৰ্ড ডিচিশ্যন ল'ব লাগে এইটো বুলি মানে সদায় খং কৰিবি এনেকুৱা নহয় না কিন্তু এটা নম্ৰ হৈ কিনে কিবা একটা যদি ইস্যু বা প্ৰব্লেম আহিছে গ'লে অলপমান মানে হাৰ্ছ হ'ব যাতে বা একটা হাৰ্ড ন অলপমান ৰাফ কথা ক'ব যাতে ক'ব লাগিব কিন্তু তাৰপাছত এইটো এনেকাহে লং টাৰ্ম কাৰণে ৰাখিব নালাগে ফটকে চল্ভ কৰিব লাগে নম্ৰ হৈ কিনে নিজকে নম্ৰ কৰি নি আৰু মন্দিৰৰ মাজত ন যেনেকৈ ঈশ্বৰে আমাকে হাম্বাল হৈ কিনে তাৰ অনুগ্ৰহ দ্বাৰা আমাকে বাচাইছে এইটো নিচিনা মানে গৈ কিনে ৰিকনচাইল কৰিব লাগে ক্ষমা কৰিব লাগে এইটো কাৰণে কৈছে কি মানে একদম খংৰাগ বা মাৰা পিতা ঝাগৰা কৰা এনেকা পাছতো নাই হ'ব লাগে বুলি কৈছে আৰু এটা নট কোৱাৰেলছাম কৈছে ন এইটো বহুত চিমিলাৰ আছে এইটো মই এইটো ৰিপিট নাই কৰি যাম যোন পাষ্টৰ নেকি একদম কিছুমান মানুহে নেকি অলপমান কথা ঝাগৰা কৰে অলপমান মানে চান্স বিচাৰি থাকে ঝাগৰা কৰিবৰ কাৰণে বা এইটো এনেকাতো নাই হ'ব লাগে এনেকা পাষ্টৰ কোৱালিটি এনেকা নাই হ'ব লাগে বুলি কৈছে কিন্তু একদম পাষ্টৰটো একদম নম্ৰ হৈ কিনে ন একদম পিচফুল এটা শান্তি থকা মানুহ হ'ব লাগে ঠাণ্ডা দিমাগ থকা মানুহ হ'ব লাগে বুলি কৈছে যোনে নেকি চবৰ ইউনিটি আৰু এটা শান্তিটো বিচাৰে যাতে মানে ডিভিজন বা খংৰাগ মাৰা পিটা এনেকা নহয় দ্যাটছ নট লাভাৰ অফ মানি ন যেন পাষ্টৰটো পইচাৰ লোভ পইচা কমা বা পইচা বিয়া আছে বোলে কিন্তু যোন মানুহে পইচাকে লোভ লালচ কৰে এনেকা মানুহ নাই হ'ব লাগে আমি গম পাই কি যেতিয়া নেকি মেথিউতে চালে আমি গম পাই কি মানে ন একজন পাষ্টৰ বা একজন মানুহে দুইটা মাষ্টাৰটো কেতিয়াবা চাৰ্ভ কৰিব নোৱাৰে পইচা আৰু ঈশ্বৰটো তো আমি যেতিয়া নেকি পইচাকে লোভ লালচ সোমাই তেতিয়া আমি ঈশ্বৰকেতো পাহৰিমে অট'মেটিক আছে এইটো নিচিনা মানে আমাৰ মাইণ্ডে ন বা আমাৰ বিশ্বাসতে আমি দুইটা মাষ্টাৰ কেতিয়াবা চাৰ্ভ কৰিব নোৱাৰে যোন মানে টকা পইচা লালচ সোমাই যায় এইটো মানুহে ঈশ্বৰৰ কামটো আমি পুৰা 100% দিব নোৱাৰে যে আমাৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায় আমাৰ টাইম বি ডাইভাৰ্ট হৈ যায় এইটো কাৰণে কৈছে কি যোন নেকি পাষ্টৰ হ'ব মন আছে বা একটা লিডাৰ এইটো মানুহটো টকা পইচাকে লোভ লালচ কৰা হ'ব নালাগে এনেকা মানুহ হ'ব নালাগে এইটো বুলি টকা পইচা নাই কমাব নহয় কিন্তু মানে মৰম ন লাভ মানুহজনে নেকি পইচাকে মৰম কৰি এইটো কথা কৈছে ফৰ এক্সাম্পল মই এটা এক্সাম্পল কম যেনেকৈ জুদাছ চাবি জুদাছ বি ঈশ্বৰৰ লগত ইমান দিন ঘূৰিছে কিন্তু টকা লালচ এই জিজাছ খ্ৰাইষ্টকে বিক্ৰী কৰিছে আৰু এইটো তাৰ পৰা আমি গম পাই কিমান ডেঞ্জাৰাছ আছে একটা টকাকে লোভ কৰাটো নিজৰ মাষ্টাৰকে নিজৰ ঈশ্বৰকে তাকে বিক্ৰী কৰিছে চ' এইটো আমি এনেকা নিচিনা মানে আমি চাৰ্চ মন্দিৰকে বিক্ৰী বা চাৰ্চ মাটি বাৰী বিক্ৰী কৰি দিব এনেকাই বুলি দিব নহয় কিন্তু চাবি আমি ডেঞ্জাৰাছটো কিমান আছে ন এইটো কাৰণে এইটো ডেঞ্জাৰাছ বিলাক এনেকা খাতৰাবিলাক বা বাচাবৰ কাৰণে মানে ন এইটো কাৰণে মানে এইজন পাষ্টৰটো হ'লে টকা পইচাত এইটো লালচ এইটো লোভীয়া পাষ্টৰ নাই হ'ব লাগে আৰু এইটো কৈছে একটা নিউ কনভাৰ্ট বা নিউলি কনভাৰ্টেড বিলিভাৰ্ছ ন এতিয়া মানে যেতিয়া নেকি নতুন মানে ৰিজনটো কৈছে কি যাতে ফুটানি হৈ যাব না বা ঘমান হৈ কিনি যাতে মানুহে চাই কিনি তাকে মানে গিৰাই দিব ন বা সাতানৰ জালতে বুলি কৈছে তো এইটো নিচিনা নিউ কনভাৰ্টবিলাক অফক'ৰ্ছ ইটো একটা কাৰণ আছে বাট যেতিয়া নেকি আমি নিউলি কনভাৰ্ট হয় আমি ফুলি দ্য হোল কাউন্সিল অফ গড ন ঈশ্বৰ বাকীটো পুৰা নাজানে তো আমি কেনেকা আমি নিজকে কণ্ডাক্ট কৰিব লাগে বা আমি কেনেকা ব্যৱহাৰ কৰিব লাগে কোনটো ৰাইট টিচিং আছে ঈশ্বৰ গোটেই বাকীটো নাজানে আৰু জাষ্ট নিউলি আছে জষ্ট আছে কেতিয়াবা মানে জষ্ট ৰং বি ডিচিশ্যন ল'ব পাৰে বা আমি একটা ঘামান দিব পাৰে মই খ্ৰীষ্টান গৈছে এনেকৈ তেতিয়া মানে এতিয়া মানে বিলিভাৰ্ছ বা মানুহবিলাকে নন বিলিভাৰ্ছ লাগে মানে তাতে এনেকৈ চান্স লৈ কিনে তাকে গিৰাই দিবলৈ বহুত চান্স আছে এইটো কাৰণে মানে নিউ কনভাৰ্টবিলাক তুমি এটা পাছৰ নাই হ'ব লাগে বুলি কৈছে তো মই আৰু একটা এক্সাম্পল ল'ব মন এইটো সঁচা হয় দেই এইটো মানে ট্ৰু এক্সাম্পল আছে মই কোনটো চাৰ্চ বা কোনটো এছ'চিয়েশ্যনৰ বা কোন জাগাহৰ মই নাই কৈ যাম কিন্তু মানে একটা আছিলে চাৰ্চতে মই ইহঁতৰ ৰিকুৱাৰমেণ্টছ চাইছোঁ ন একটা জাগাতে পাষ্টৰৰ কাৰণে লাগি গৈছে তো মই এনেই চাই আছিলোঁ এইটোৰ ফৰ্মটো তো তাতে গৈছে মানে যোন মানে পাষ্টৰ হ'ব ন যোন মানে এপ্লিকেণ্ট ন যোনে মানে এপ্লাই কৰিছে এইটো মানে নম্বৰ 1 তে
কৈছে কি BTH or at least মানে master of divine ন মানে at least minimum degree BTH হ'ব লাগে যোন মানে কি গীত গানতে ভাল আছে বা at least গিটাৰ বজাব পাৰা এনেকা মানুহ হ'ব লাগে আৰু at least 3 নম্বৰে কৈছে at least আৰু কৈছে মানে খ্ৰীষ্টিয়ান কাৰেক্টাৰ পজেছ কৰে ন যোন মানে খ্ৰীষ্টিয়ান মানুহৰ এটা খ্ৰীষ্টিয়ান কাৰেক্টাৰ বা যীশু খ্ৰীষ্টৰ মতে থাকে এনেকা হ'ব লাগে কৈছে 3 নম্বৰ একো ৰং নাই কিন্তু মই কি ক'ব বিচাৰিছো চাবি আমি ইটো বহুত জায়গা দিবি হসা হয় দে খালি ইটো মণ্ডলী বা ইটো এসোসিয়েশনৰ কথা কোৱা নাই কিন্তু আজিকালি আমাৰ জায়গাতে বি ইটো প্ৰবলেমটো বহুত আছে এটা পাস্তৰ হলে এই পাস্তৰটো কি গানা বি গাব নোৱাৰে গীটাৰ মাৰিব পাৰে নোৱাৰে গান কেনে গাইবা ইটো ব্লগটো ফাৰ্ষ্ট আহে আমাৰ কনসেপ্টে আমাৰ মাইন্ডে ন কিন্তু ইটো পাস্তৰটো এই ঈশ্বৰ বাক্য ভালকে জানে না জানে ঈশ্বৰৰ ইচ্ছা আমাৰ থাকি আছে নাই আৰু ইটো ব্লগ কোৱালিটিছ আছে আমি ইটো চেক কৰিব পাহৰিয়ে আৰু খালি আমি গীত গান বা বেলেগ আননেসেসাৰী বস্তুতে আমি বহুত ফোকাস কৰে তো ইটো নিচিনা মই কি ক'ব বিচাৰিছো গলে ইটো এক্সাম্পল ধৰ ইটো নিচিনা বহুত চাৰ্চেছ বিলাক আজিকালি চলি আছে বহুত এসোসিয়েশন এনেকা আমি কেতিয়াবা মানে এতৰণে মানে কিছুমান কোৱালিটি এক দুইটা মানে সমাজৰ ইটো পুৰণা মানুহ হয় বা বুঢ়া মানুহ হয় বা ইটো আগত বা চাৰ্চ আহিছে তাকে দি দিবি এনেকা ইটো নহয় কিন্তু আমি একটা পাস্টৰটো হলে বা ঈশ্বৰ যোনটো লিডাৰ হেডশ্বিপ আছে ইটো বহুত সিৰিয়াছ আছে আৰু আমি ইটো সিৰিয়াসলি ল'ব লাগে আৰু ইটো বাইবেল মতে ইটো আমি টাইটাস টিভি চাই তাতে গম পাই কোৱালিফিকেশন অফ দ্য এল্ডাৰ্স ন তো আমি পাস্টৰ একজনকে নাই চুনা আগতে বা আমাৰ চাৰ্চ নাই আগতে আমি এটলিষ্ট চাব লাগে বাইবেলৰ মতে ইটো এটলিষ্ট ইটো কোৱালিটিজ বিলাক ইটো ৰিকুৱাৰমেণ্টটো বা ইটো কাৰেক্টাৰটো ইটো পাস্টৰ লগতে আছে নাই বা ইটো এবিলিটিটো আছে নাই টিচিং কৰিব পাৰা এবিলিটি বা যোনটো নেকি কাৰেক্টাৰ্স বিলাক আছে ইটো বিলাকটো আছে নাই ইটো আমি চাব লাগে খালি গানা গাব পাৰিছে কল ইটো পাস্টৰ ভাল আছে দেই বা যোন মানুহে একদম ডাঙৰ কথা কয় ইটো বিলাকটো ভাল আছে এনেকা নহয় কিন্তু আমি বাইবেলৰ কোৱালিটি বাইবেল মতে জাজ কৰিব লাগে বাইবেল মতে চাব লাগে ইটো আছে তো আজি মই আশা কৰিছো আপোনালোকে বহুত ইম্পৰ্টেন্ট মেছেজ শিকিছে আজিৰ পৰা তো আমি আজি আবার গম পাই কি ইমান ৰিকুৱাৰমেণ্টছ ন আমি পাৰফেক্ট নহয় আমি কিতাবি সিনলেছ নাই ন কিন্তু বাট ঈশ্বৰে বা ঈশ্বৰ বাক্য ইটো ৰিকুৱাৰমেণ্টছ বা ইটো কোৱালিফিকেশ্যন মাঙাটো এনে নহয় কেলে ক'লে ঈশ্বৰটো সিৰিয়াছ আছে ইটো চাৰ্চ বাৰীতে আৰু যেনেকৈ কৈছে কি ইটো চাৰ্চটোহে পৃথিৱীৰ মানুহে ইটো চাৰ্চটো চাই কিনি ঈশ্বৰকে জানক ন চাৰ্চটো আমি একটা ৰিপ্ৰেজেন্টেটিভ একটা এম্বেচেডাৰ নিচিনা আছো ইটো পৃথিৱীৰ মানুহ কাৰণে ঈশ্বৰটো একবাৰ আহিছে আৰু গুচি গ'ল তো এটা ঈশ্বৰ গুচি গ'ল তো আমাৰ চাৰ্চটো ঈশ্বৰ জিজাছ খ্ৰাইষ্ট ইটো চাৰ্চটো ফাউণ্ড কৰি কিনি গৈছে ইটো চাৰ্চটো ইষ্টাব্লিছ কৰি গৈছে যাতে মোৰ এবসেন্স ফিজিক্যাল এবসেন্স মোৰ ফিজিক্যাল এবসেন্স যাতে ইটো চাৰ্চ দ্বাৰাহে পৃথিৱী মানে গম পাওক যে ও মইতো একটা জিজাছ খ্ৰাইষ্টটো একটা সঁচা ঈশ্বৰ হয় জিজাছ খ্ৰাইষ্টেহে ইটাৰনেল লাইফ এণ্ড সালভেশনটো আছে ইটো মেছেজটো ইটো কথাটো গম পাব লাগে ইটো কাৰণেহে চাৰ্চটো আজি আমি এক্সিষ্ট হৈ আছো চাৰ্চটো জিন্দা আছে ইটো কাৰণে ইটো কোৱালিফিকেশ্যন মাঙাটো জাষ্ট ফৰ নেম চেক বা এনে কাৰণে নহয় কিন্তু ঈশ্বৰটো বহুত সিৰিয়াছ আছে আমাৰ চাৰ্চ বাৰীতে চাৰ্চ কাৰণে কেলে কৰি ইটো চাৰ্চ কাৰণে যীশু খ্ৰীষ্টই তাৰ জীৱনটো দিছে আৰু একটা খ্ৰীষ্টিয়ান লিডাৰ একটা পাষ্টৰটো ইটো জিজাছ খ্ৰাইষ্টৰ লাইফ কাৰেক্টাৰ নিচিনা ইটো ডিসপ্লে কৰিব পাব লাগে একদম নম্ৰ হৈ কিনি ডিসিপ্লিন হৈ কিনি একটা ৰেসপেক্টফুল ন হস্পিটেবল হৈ কিনি যাতে মানে ইটো দ্য বিউটি অফ গস্পেল না দ্য বিউটি অফ দ্য গস্পেল signs no clearly মানে to the both believers in the world no and especially for the glory of God যাতে ইটো পাস্টৰৰ জীৱন দ্বাৰা পাস্টৰ টিচিং দ্বাৰা পাস্টৰ মিনিষ্ট্ৰি দ্বাৰা যাতে বিলিভাৰ্ছ বিলাক আশীৰ্বাদ হওক বিলিভাৰ্ছ বিলাক বি এডিফাই হোক আৰু যাতে ঈশ্বৰৰ নামটো উচ্চা হোক তো মই আজি আশা কৰিছো খালি যোন মানে নেকি লিডাৰ্ছ হয় ন হ'ব বিচাৰিছে বা যোন মানে পাস্টৰ একে বিচাৰি আছে আমাৰ আছে পাস্টৰ লাগে তো আমাৰ মোটিভ ন বা আমি ইটো কোৱালিটিৰ আছে নাই বা মই নিজে বি এক্সামাইন কৰিব লাগে মই একটা আৰু একটা এক্সাম্পল কম মন তো মোক একটা লগৰীয়া কৈছে কি আপুনি কেলে পাস্টৰ নাই কৰে আপুনি তো পাস্টৰ কৰিব লাগিছিলে তো কৈছে তো মই নিজে গম পাই মোৰ কিমান পাপি আছো মোৰ কিছুমান কোৱালিফিকেশ্যন যদি ৰিকুৱাৰমেণ্ট আমি চাই গ'লে মই নিজে গম পাই কি মানুহবিলাক ভাবি পাৰে তোৰ টিচিংটো ভাল আছে তো ভাল এনেকা বহুত ভাবে কিছুমানে ভাবি পাৰে বিয়া আছে এইটো বেলেগৰ মেণ্টেলিটিজ কিন্তু মই নিজে গম পাই এইটো কিছুমান কোৱালিটিজ যোনটো কোৱালিফিকেশ্যন বা ৰিকুৱাৰমেণ্ট আছে এইটো মোৰ লগতে নাই আৰু মই এডপ্ট বা পাস্টৰ মিনিষ্ট্ৰি নাই সোমাগতে মোৰ এটা ডিচিজন আছে মই এইটো কোৱালিটিজটো বা এইটো ৰিকুৱাৰমেণ্টছটো মই এচিভ কৰিবলৈ তাৰ পাছতেহে মই সোমাম মোৰ ডিচিজন এনেকা আছিলে এইটো নিচিনা বহুত যোন কোন মানে পাস্টৰ বিচাৰিছে বা কোন মানে পাস্টৰ হ'ব মন বিচাৰিছে আমাৰ মটিভটো হ'লে ন একটা মানে এইটো পজিশ্যনটো পাম এইটো বা এইটো ষ্টেটাছ এইটো একটা ৰেসপেক্টটো পাম বুলি নহয় কিন্তু এইটো ডিউটিটো আৰু এইটো যোনটো ৰেছপনচিবিলিটি একটা চিৰিয়াছ হৈ ল'ব লাগে কেলে ক'লে চাৰ্চটো চিৰিয়াছ আছে যাতে আমি গৈ কিনে মইতো ঈশ্বৰকে চাৰ্ভ কৰি আছো আৰু তাৰ ঈশ্বৰ ল'ৰা ছোৱালীকে চাৰ্ভ কৰি আছো
ন একটা ফুটানি হয়ে কিনি বা একটা পজিশন ন এটা মই পাস্টৰ হৈ বুলি এনেকা ফুটানি হৈ কিনি নহয় কিন্তু একটা হাম্বল হৈ কিনি নম্ৰ হৈ কিনি ন ঈশ্বৰ নিজৰ মাইণ্ড নিজৰ হাৰ্টটো এক্সামাইন কৰি কিনি আমি এইটো ৰোল বা ৰেছপন্সিবিলিটি ল'ব লাগে তো লিডাৰশ্বিপটো বা এটা আমাৰ পাস্টৰৰ যোনটো খ্ৰীষ্টিয়ান মিনিষ্ট্ৰিৰ হেডশ্বিপ আছে লিডাৰশ্বিপ আছে এইটো পজিশন ষ্টেটাছ আৰু নাম বা ফেম কাৰণে নহয় কিন্তু এইটো একটা ৰেছপন্সিবিলিটি আৰু আমাৰ ডিউটি আছে ন যাতে বিলিভাৰ্ছ ঈশ্বৰৰ ল'ৰা ছোৱালীৰ জীৱনটো ট্ৰান্সফৰ্ম হওক এডিফাই হওক আৰু যাতে ঈশ্বৰৰ নামটো উচ্চা হওক আশা কৰি আছোঁ আপোনালোকে বহুত কিছু আজি শিকিছে আৰু ঈশ্বৰে আপোনালোকৰ জীৱনতে আশীৰ্বাদ কৰিব আৰু মোৰ কাৰণে প্ৰাৰ্থনা কৰক যাতে আমি এনেকৈ কণ্টিনিউ শিকি থাকিম সকলো জীৱনতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব